হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ উইথ সদাগৰ। আজি আমি শিকিবলৈ ওলাইছোঁ অহা 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া এছআই এক্সামৰ কুৱেশ্যন এনচাৰসমূহৰ বিষয়ে। এই ভিডিঅ'টোত থকা সকলো কুৱেশ্যন এনচাৰসমূহ অতি ধুনীয়াকৈ আলোচনা কৰা হ'ব। যদি তোমালোকে এই ভিডিঅ'টোৰ শেষলৈকে চোৱা তেন্তে তোমালোকৰ পঢ়াখিনি এবাৰ ভালদৰে ৰিভিজন হৈ যাব বুলি আশা কৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে When was the Bharat Ratna Award for the first time? প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা কেতিয়া দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1954 চনত। প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন বঁটা 1954 চনত দিয়া হৈছিল। কুৱেশ্যন 2 When is National Sports Day celebrated in India? প্ৰশ্নটোত সুধিছে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 29 আগষ্ট। ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস 29 আগষ্ট তাৰিখে পালন কৰা হয়। কুৱেশ্যন 3 When was the Assam Cooperative Apex Bank established? অসম সমবায় এপেক্স বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1948 চনত। অসম সমবায় এপেক্স বেংক 1948 চনত প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন 4 In which state is the Mormugao port located? এই প্ৰশ্নটোত সুধিছে মৰ্মুগাঁও বন্দৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোৱা। মৰ্মুগাঁও বন্দৰ গোৱা ৰাজ্যত অৱস্থিত। কুৱেশ্যন 5 মধুবনী পেইণ্টিং ইজ ৰিলেটেড টু হুইচ ষ্টেট? এই প্ৰশ্নটোত সুধিছে মধুবনী পেইণ্টিং কোন ৰাজ্যৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিহাৰ। মধুবনী পেইণ্টিং বিহাৰ ৰাজ্যৰ লগত জড়িত। কুৱেশ্যন 6 In which year was the University of Guwahati established? এই প্ৰশ্নটোত সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1948 চনত। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন 7 Who wrote the book Discovery of Assam? এই প্ৰশ্নটোত সুধিছে ডিস্কভাৰী অৱ আছাম নামৰ কিতাপখন কোনে লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সতীশ চন্দ্ৰ কাকতি। ডিস্কভাৰী অৱ আছাম নামৰ কিতাপখন সতীশ চন্দ্ৰ কাকতিয়ে লিখিছিল। কুৱেশ্যন 8 Where is নল সৰোবৰ চেঞ্চুৱাৰী লোকেটেড? এই প্ৰশ্নটোত সুধিছে নল সৰোবৰ অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুজৰাট। নল সৰোবৰ অভয়াৰণ্য গুজৰাটত অৱস্থিত। কুৱেশ্যন 9 In which state is the Dampa Tiger Reserve located? এই প্ৰশ্নটোত সুধিছে ডাম্পা বাঘ সংৰক্ষিত বনাঞ্চল কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিজোৰাম। ডাম্পা বাঘ সংৰক্ষিত বনাঞ্চল মিজোৰাম ৰাজ্যত অৱস্থিত। কুৱেশ্যন 10 আছামিজ ফিল্ম ডক্টৰ বেজবৰুৱা ৱাজ ডিৰেক্টেড বাই? অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱা কোনে পৰিচালনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ব্ৰজেন বৰুৱা। অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজবৰুৱাখন ব্ৰজেন বৰুৱাই পৰিচালনা কৰিছিল। কুৱেশ্যন 11 Which temple was built by বৰৰাজা অম্বিকা? এই প্ৰশ্নটোত সুধিছে বৰৰাজা অম্বিকাই কোনখন মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিৱদৌল। বৰৰাজা অম্বিকাই শিৱদৌল নামৰ মন্দিৰখন নিৰ্মাণ কৰিছিল। কুৱেশ্যন 12 What is the name of the state fruit of Assam?
এই প্ৰশ্নটোত সুধিছে অসমৰ ৰাজ্যিক ফলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাজি নেমু। অসমৰ ৰাজ্যিক ফলৰ নাম হৈছে কাজি নেমু। কুৱেশ্যন 13 হোৱাট ইজ দি পপুলাৰ নেম অফ দি ৱৰ্ল্ডছ হায়েষ্ট পিক মাউণ্ট এভাৰেষ্ট ইন নেপাল? এই প্ৰশ্নটোত সুধিছে নেপালৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ জনপ্ৰিয় নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সাগৰমাথা। নেপালৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ জনপ্ৰিয় নাম হ'ল সাগৰমাথা। কুৱেশ্যন 14 হোৱাট ইজ দি লাৰ্জেষ্ট ডিজাৰ্ট অফ ছাউথ এছিয়া? এই প্ৰশ্নটোত সুধিছে দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি থাৰ। দক্ষিণ এছিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমিৰ নাম হ'ল থাৰ মৰুভূমি। কুৱেশ্যন 15 দি গান্ধী মণ্ডপ ইজ লোকেটেড অন টপ অফ হুইচ হিল? এই প্ৰশ্নটোত সুধিছে কোনটো পাহাৰৰ ওপৰত গান্ধী মণ্ডপ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শৰণীয়া হিল। শৰণীয়া পাহাৰৰ ওপৰত গান্ধী মণ্ডপ অৱস্থিত।